Welcome to the blog আৰু এই ক্লিপছবিলাক হৈছিল এই ক্লিপছবিলাক আছিল ডিচেম্বৰৰ আৰু আমি গৈ আছোঁ এটা শ্বুটিং মানে ডিডুম প্ৰডাকশ্যন যিটো ইউটিউব চেনেল তাত এটা গান আপলোড হৈ গৈছে অলৰেডি ঔচনা বুলি আৰু সেইটো গানৰ শ্বুটিঙত আমি গৈ আছোঁ সেইদিনাখনৰ ক্লিপছ এইবিলাক আপোনালোকে চাই যাওক ক'ত গৈ আছোঁ কিয় গৈ আছোঁ প্ৰথমতে আমি আমাৰ এজে মিউজিকক পিক কৰিলোঁ ফুফলৰ পৰা তাৰপিছত আমজঙাৰ পৰা আমাৰ লিটিল ব্লগাৰক আৰু তাৰ পাছত আমি আহি পালোঁ এয়া নৰ্থ গাৰো হিলছ মেঘালয়া আৰু জাগাখনৰ নাম মোৰ ভালকৈ মনত নাই মুঠতে বাক্সাল পাৰা হৈ এনেকৈ এটা জাগা একজেক্ট জাগাখনৰ নাম নাজানো আৰু এইজন আছিলে মেইন হিৰোজন আৰু হিৰইনে মেকআপ লৈ আছিলে যে অলপ আগতে সেইজনী তাৰপিছত এয়া আপোনালোকক লোকেশ্যনটো দেখাই দিছোঁ ইমান ধুনীয়া লোকেশ্যন আৰু ছিংগাৰ আছিলে আমাৰ দীপাংকৰ বসুমতাৰী আৰু আমাৰ কেমেৰা পাৰ্চন আছিলে নিহাল আৰু আমি গোটেইবিলাকে গৈছোঁ ইয়াতে আৰু ইয়াত চাওক হৈ আছে শ্বুটিং আৰু আপোনালোকে গৈ চাওক ভিডিঅ'টো কেনেকুৱা হৈছে লাইক কমেণ্ট কৰি জনাব আৰু এইটোৰ মই ফুল ব্লগ বনাইছিলোঁ যিটো মই আপলোড কৰিছোঁ মোৰ স্কাই লাভাৰ মম ডটাৰ ইউটিউব চেনেলটোত আপোনালোকে চাব লাইক কমেণ্ট কৰিব আৰু মোৰ ফেচবুক পেজ ধৰিত্ৰী ৰাজবসুতো ফুল ব্লগ আপলোড দিয়া আছে আপোনালোকে চাব পাৰে আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব ফ'ল' এইবিলাক কৰি দিব আৰু ইয়াত কিমান এনজয় কৰি আছে আমাৰ লিটিল ব্লগাৰে তাৰপিছত আমি ওচৰৰ এখন দোকানত আহি গ'লোঁ আৰু চুঙা পাপৰ চুজি কিবা কিবি বস্তু কিনিলোঁ আৰু এয়া আমাৰ প্ৰডিউচাৰ বাইদেৱে আমাক চাহ খাবলৈ দিলে আৰু ডিছপ'জেল কাপ আনিবলৈ পাহৰি গৈছে সেইকাৰণে চাব পাৰে কাপবিলাক গিলাচ ফ্লাক্সৰ ঢাকনি আৰু কি পাত্তা নাই পিঠা লৈ আহিছিলে ঘৰৰ পৰা খাই এনেকুৱা ভাল লাগিছে নহয় কি ক'ম তাৰপিছত তাতে শ্বুটিংখিনি শেষ হ'ল তাৰে পাৰ্টখিনি শেষ হ'ল এতিয়া আমি বেলেগ লোকেশ্যনত গৈ আছোঁ আৰু তাৰ আগতে আমি লিটিল ব্লগাৰ আমজঙাত ঘৰত থৈ দিলোঁ আৰু এয়া ছেকেণ্ড লোকেশ্যন ট্ৰায়' বিষ্ট্ৰ' যিখন আছে আমাৰ নিদানপুৰত নতুনকৈ হৈছে ট্ৰায়' বিষ্ট্ৰ' ৰেষ্টুৰেণ্ট আৰু অ'পেনিং চেৰিমনিৰ ভিডিঅ' মোৰ দিয়া আছে ইউটিউব চেনেলত আপোনালোকে চাব পাৰে স্কাই লাভাৰ মম ডটাৰ চাৰ্চ কৰি আৰু লগতে ফেচবুক পেজ ধৰিত্ৰী ৰাজবস্তুটো দিয়া আছে অ'পেনিং চেৰিমনি যিদিনাখন হৈছিল আৰু এয়া হিৰ' হিৰইনে শ্বট দি আছে এইফালে এওঁলোকে আকৌ ৰীল বনাই আছে দেই কি ক'ম আৰু আজিকালি ৰীল চবতে চলে খালি ময়ে ৰীল বনাওঁ এনেকুৱা নহয় বহুত মানুহে ৰীল বনাই ভাল পায় তাৰপিছত আমি আহি গ'লোঁ ডামাছ পাৰ্কত আৰু ইয়াতো আছিলে শ্বুটিং এয়া প্ৰডিউচাৰ বাইদেৱে ইমান এনজয় কৰি আছে আৰু এইফালে কৰিঅ'গ্ৰাফাৰে পুৰা দেখুৱাই আছে আৰু মই চাৰ্জ দি আছোঁ পাৱাৰ বেংকত আৰু লগতে এনজয় কৰি আছোঁ চবখিনি তাৰপিছত আমাৰ আৰু কিবা খাব মন গ'ল ওচৰৰ দোকান এখনত গৈ আমি খালোঁ আৰু ই কৈ আছে খোৱা আৰু কিবা কিবি এনেকৈ আমাৰ এজে মিউজিকে গানটোৰ মিউজিক কৰিছে কম্প'জ কৰিছে গীটাৰ বজাইছে আৰু এনেকৈ চলি আছে ইয়াত ডামাছত শ্বুটিং তাৰপিছতে এয়া চাব পাৰে ডান্স একদম টেৰেং টেৰেং সেইটো ষ্টেপটো দিছে আৰু ঋতিক ৰোশনৰ ইকবাল কাজিনাৰ ষ্টেপটো দিছে আৰু আমাৰ পাগলপন দেখিছেনে বাচ্চা হৈ গৈছোঁ আমি একদম চবেই কি ক'ম আৰু এনেকুৱা এনজয় কৰিছোঁ হাঁহি ফূৰ্তি বহুত ভাল লাগিছে সকলোৱে বাচ্চা হৈ গৈছোঁ আৰু কোনেও এৰা নাই আৰু মই নিজকে বহুত পেহেলভান বুলি ভাবি লৈছোঁ মোৰ অলপমান ৱেইটটো বেছি আছে ৰেখাতকৈ সেইকাৰণে পুৰা এনজয় কৰি আছোঁ তাৰপিছত আকৌ নেক্সট লোকেশ্যন আছিলে নলবাৰী ট্ৰেইন ষ্টেচন তাতনো ধুনীয়াকৈ শ্বুট হৈ গ'ল আৰু আমাৰ লাঞ্চটো মিছ হৈ গ'ল আমি বেলেগ উল্টা পুল্টা বস্তু খালোঁ আৰু এইফালে কৰিঅ'গ্ৰাফাৰে ৰীল বনাই আছে আৰু গেটআপো চেঞ্জ লোকেশ্যনৰ লগতে গেটআপো চেঞ্জ হৈ থাকে আৰু আমি পূৰা চাই আছোঁ কেনেকৈ ভিডিঅ' কৰে এয়া নিহাল পূৰা ব্যস্ত আৰু মোৰ ম'ম' খাব মন গৈছিলে মই গ'লোঁ ম'ম' খাবলৈ কিন্তু মোৰ লাক বেয়া ম'ম' নাপালোঁ চিকেন চাওমিন কিবা কিবি এইবিলাক আছে যিবিলাক মই নাখাওঁ আৰু এই দেখিছেনে মোৰ হাতত এপল আইফোন কপালতো নায়ে বেলেগে ধৰিবলৈ দিছে ডান্সাৰ কেইজনৰ কোনোবা এজনৰ আছিলে আৰু এইফালে হালত খাৰাপ বোলে একদম এইফালে খকুৱাকেইটাই পূৰা দবাই খাই আছে চাব পাৰে একদম আৰু লগ পাই গ'লোঁ আমাৰ কলেজ ফ্ৰেণ্ড প্ৰণালক পূৰা এনজয় কৰি আছোঁ আৰু জোকাই আছোঁ পেট বাঢ়িছে বুলি তাৰপিছত আমাৰ একদম অলপ দেৰিকৈ লাঞ্চ আৰু অলপ সোনকালে ডিনাৰ এনেকুৱা চিষ্টেম হৈ গ'ল আমি চবেই মিলি খালোঁ তাৰপিছতো শ্বুটিং শেষ হোৱা নাই কাৰণ আমাৰ আলামালা ব্লগাৰে আৰু এটা ৰেপ পাৰ্ট আছে এইখিনিত
আৰু চাব পাৰে আপোনালোকে, দেখুৱাই আছোঁ লাহে লাহে। তো সেইটোৰ কাৰণে আমি আৰু এটা বেলেগ লোকেশ্যনত গ'লোঁ, ফুড এণ্ড ফ্লেভাৰ যিখন ডামৰাত আছে তাতে আমি গ'লোঁ। সেইটো শ্বুটটো হৈ গ'ল আৰু ই মানে পূৰা এনজয় কৰি আছে মানে আৰু একদম ডান্স মানে চবেই আমি এনজয় কৰিছোঁ। বহুত ভাল লগা দিন আছিলে, সেইকাৰণে মই ভিডিঅ'খিনি থৈ দিছিলোঁ। যিহেতু ভিডিঅ' আখৰ মানে মেমৰি হিচাপে ৰাখি দিম বুলি এনেকৈ মই এতিয়া, যদিও বা ইমান 2 মাহ হৈ গ'ল 3 মাহ হৈ গ'ল, তথাপিও মই এডিট কৰি আছোঁ আৰু বহুত ভাল হৈছে গানটো। আপোনালোকে চাব পাৰে ইউটিউব প্ৰডাকশ্যন যিটো ইউটিউব চেনেল, তাতে গৈ অ'চনা গানটো। আৰু এইফালে পূৰা ফানী লাষ্ট পাৰ্টখিনিত মানে জমনিকে দিছে আৰু এই কাপটোৰ ডিজাইনটো চাই মই মানে একদম বহুত ভাল লাগিছে। তাৰপাছত আমাৰ ডান্স দেখিব পাৰিছিলে, মানে সেইদিনাখনৰ শ্বুটিং শেষ হোৱাৰ পিছত পূৰা এনজয়, মানে পেকআপ